আপোনাৰ শৰীৰত ভিটামিনৰ অভাৱ হৈছে নেকি? তেন্তে আপুনি জানি লওক আজি এনে এবিধ খাদ্যৰ বিষয়ে য'ত নেকি পোৱা যায় আমাৰ দেহৰ বাবে উপযোগী ভিটামিনৰ লগতে খনিজ, জিংক, কেলছিয়াম, ফছফৰাছ, আইৰণ আৰু বহুতো কিবাকিবি যিবোৰ আমাৰ শৰীৰৰ বাবে খুবেই উপযোগী। তিতা কেৰেলা। হয়, আপুনি শুনি চাগে আচৰিত হৈছে। হয়তো বহুতে তিতা কেৰেলা খাই বেয়া পায়, কিন্তু তিতা কেৰেলাৰ গুণাগুণৰ বিষয়ে জানি আজি আপুনি হতভম্ব হ'ব। তেজৰ উপকাৰী, কলেষ্ট্ৰল কমাই, শৰীৰক হৃদয় ৰোগৰ পৰা সুৰক্ষা কৰে তিতা কেৰেলাই। সামান্য জালুকৰ সৈতে তিতা কেৰেলা মিহলাই খোৱালে বমি বন্ধ হয়। ভিটামিন কে থকাৰ বাবে তেজ গোট মৰা সঠিকভাৱে হয় আৰু হাড় মজবুত হয়। চুলি অকালতে পকা আপোনাৰ সমস্যা আছে নেকি? তেন্তে তিতা কেৰেলা পিচি মূৰত লগালে অফি বিনাশ হয়। হজম শক্তি বঢ়ায়, লগতে শৌচ খোলোচা হয়। আপোনাৰ কৃমি পেলুৰ সমস্যা আছে নেকি? মাজে মাজে কৃমি পেলু হয় নেকি? তেন্তে আপুনি তিতা কেৰেলা খাব পাৰে। তিতা কেৰেলা খুবেই উপযোগী। তিতা কেৰেলা পাচনতন্ত্ৰ, ভোক নলগা, জ্বৰ আৰু চকুৰ ৰোগৰ বাবে উপকাৰী। কেৰেলা খালে কফ, জ্বলন, শ্বাস সম্বন্ধীয় সমস্যাৰ পৰা আৰোগ্য হয়। আপোনাৰ যদি ডায়েবেটিছ বা মধুমেহ সমস্যা আছে, আপুনি যদি ডায়েবেটিছ ৰোগী, তেন্তে তিতা কেৰেলা আপোনাৰ বাবে অতি উত্তম। তিতা কেৰেলাত থকা এণ্টি অক্সিডেণ্ট আৰু ভিটামিন বিয়ে শৰীৰৰ বাবে বিপদজনক ফ্ৰী ৰেডিকেল হ্ৰাস কৰে আৰু ফলত দেহত বয়সৰ চাপ কমকৈ পৰে আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰিও কেৰেলাই নিয়মীয়া সেৱন প্ৰশস্ত কৰে। তিতা কেৰেলা বহু লোকেই খাই বেয়া পায়, যাৰ নামেই হৈছে তিতা কেৰেলা। তাৰ সোৱাদ তিতা হোৱাটো স্বাভাৱিক কথা। তিতা কেৰেলা সহজকৈ পিঁয়াজ দি ভাজি খাবলৈ বৰ ভাল লাগে। বহুতে তিতা কেৰেলা বইল কৰি, বইল নহৰু, বইল আলুৰ সৈতে পিটিকা কৰিও খায়। সেয়ে আপুনিও খাবলৈ যত্ন কৰক, কিয়নো তিতা কেৰেলা হ'ল এনে এবিধ সেউজীয়া পাচলি য'ত কেলৰি কম অথচ ভিটামিন B1, B2, B3, B5, B6, B911, ভিটামিন চি, ভিটামিন ই, খনিজ, আলফা কেৰেটিন আদি সকলো ভৰপূৰ থাকে। সেয়ে আপুনি তিতা কেৰেলা খাবলৈ যত্ন কৰক।